নমস্কাৰ আপোনালোক সকলোলৈ পঞ্চায়ত আপডেট চেনেললৈ আকৌ এবাৰ স্বাগতম জনালোঁ। তো আমাৰ মাজত আজি বিশেষ ব্যক্তি উপস্থিত আছে মিষ্টাৰ খেম বাহাদুৰ চেত্ৰী। তেওঁ পেছাগতভাৱে এতিয়া বৰ্তমান শিক্ষকতা কৰি আছে, শিক্ষক আমাৰ RD ছিনিয়ৰ ছেকেণ্ডেৰী মহাবিদ্যালয়, আৰু তেওঁ লগতে বেৰিষ্টাৰ মানে LLB কৰি আছে ডিব্ৰুগড়ৰ পৰা। যিহেতু তেওঁ আজি আমাৰ এই পডকাষ্টৰ খণ্ডটিৰ আলহী, তো তেখেতক এই সুযোগতে মই দুটামান প্ৰশ্ন ৰাখিব বিচাৰিছোঁ। আৰু যিহেতু তেখেতৰ বহুতো বিভিন্ন অভিজ্ঞতাবোৰ তেখেতৰ মাজত আছে, আমি আজি উনুকিয়াব বিচাৰিছোঁ। পোনপ্ৰথমে মই তেখেতক এটাই প্ৰশ্ন কৰিব বিচাৰিছোঁ। তাৰ আগতে আপোনাক এই আমাৰ পডকাষ্টলৈ স্বাগতম জনালোঁ। নমস্কাৰ, ধন্যবাদ জনক বিদ্যা ডাঙৰীয়ালৈ। তেখেতে আজি মোক তেখেতৰ পঞ্চায়ত আপডেট চেনেললৈ এনেকৈ আদৰি অনাৰ বাবে বিশেষ কৰ্মসূত্ৰে এই অঞ্চললৈ আহিছিলোঁ। আৰু মোৰ পৰম সৌভাগ্য বুলি ক'ব লাগিব যে আজি মই এনে এটি চেনেলত আজি এনেদৰে সাক্ষাৎকাৰ নিজৰ দিবলৈ পাইছোঁ, যি চেনেলে বিগত কেইবাবছৰ ধৰি বিশেষভাৱে গ্ৰামাঞ্চলত কিদৰে চৰকাৰী আঁচনি ৰূপায়ণ ফলপ্ৰসূ বা কাৰ্যকৰী বা কিদৰে জনসাধাৰণে লাভান্বিত হ'ব পাৰে তাৰ বিষয়ে তেওঁ জনসাধাৰণক সজাগতা কৰাৰ কাম কৰি আহিছে। আপোনালোকৰ প্ৰত্যেকেই ইউটিউবত পঞ্চায়ত আপডেট বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে, তাত চালে আপুনি নিশ্চয় গম পাব। চাগে বহুতে চাই আছে, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। কাৰণ মই ভাবোঁ যেতিয়ালৈকে স্থানীয় পৰ্যায়ত নাগৰিকসকল চৰকাৰী আঁচনি, চৰকাৰী নীতি নিয়ম, চৰকাৰে কৰা কাম কাজৰ প্ৰতি সজাগ আৰু সচেতন নহয়, তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ যিমানেই বাহাদুৰ, যিমানেই ধৰণৰ তেওঁলোকে প্ৰমোশ্যন কৰিলেও, যিমানেই তেওঁলোকে কথাৰ ফুলজাৰি মাৰিলেও কেতিয়াও কিন্তু চৰকাৰ প্ৰশাসন ব্যৱস্থা কেতিয়াও সফল নহয়। গতিকে মই আজি সৌভাগ্যৱান এনে এটি চেনেল অহাৰ বাবে। গতিকে পুনৰবাৰ জনক বিদ্যা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ থাকিল ডাঙৰীয়া। মই প্ৰথমে আপোনালোক সকলোৰ কাৰণে এটা সজাগতামূলক প্ৰশ্ন তেখেতক আগবঢ়াব বিচাৰিছোঁ। যিহেতু যিহেতু গাঁৱত, যিহেতু আমাৰ ভিউৱাৰ্ছ আপোনালোক সকলোৱে প্ৰায় সংখ্যকে গাঁৱত বসবাস কৰি আহিছে, আৰু আপোনালোকৰ নিচেই ওচৰত যি গাঁও পঞ্চায়ত আছে, সেই গাঁও পঞ্চায়ত প্ৰতিটো বছৰত 3টা 4টা 5টা 6টা আপোনালোকে যিমান যি পায় কাৰ্যসূচী অনুসৰি গাঁও সভা হয় বছৰে, আৰু আপোনালোকে সেই গাঁও সভাত অংশগ্ৰহণ কৰিব লাগে গাঁৱৰ হিচাপে, বাসিন্দা হিচাপে যিহেতু। আৰু এই গাঁও সভাৰ গুৰুত্ব আজি মই আপোনাক খেম বাহাদুৰ চেত্ৰী ডাঙৰীয়ালৈ আগবঢ়াব বিচাৰিছোঁ। যিহেতু তেওঁ আপোনালোকক কৈ দিব যে বহলাই ক'বলৈ মই তেখেতক অনুৰোধ কৰিলোঁ এই গাঁও সভাৰ গুৰুত্ব আৰু এই গাঁও সভাৰ জৰিয়তে কি কি কৰিব পৰা যায়। মই প্ৰশ্নটো আগবঢ়ালোঁ। নিশ্চিতভাৱে অতি প্ৰাসংগিক আৰু মই ভাবোঁ খুব প্ৰয়োজন থকা এটি প্ৰশ্ন যে গাঁও সভা বিশেষ স্থান আছে পঞ্চায়তী ৰাজ ব্যৱস্থাত। কাৰণ ভাৰতবৰ্ষত যেতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ কৰা হৈছিলে, স্থানীয় চৰকাৰৰ জনক বুলি লৰ্ড ৰিপনক সকলো আমি সকলো জানো, এগৰাকী ব্ৰিটিছ ব্যক্তি, যিগৰাকী ব্যক্তিয়ে ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে তেওঁ চিন্তা চেতনা এটা আনিছিলে যে স্থানীয় পৰ্যায়ত চৰকাৰ ব্যৱস্থা হ'লে মানেহে স্থানীয় পৰ্যায়টো সঠিকভাৱে উন্নতি সাধন কৰিব পৰা যাব। গতিকে তেতিয়া ভাৰত স্বাধীনতা হোৱাৰ পূৰ্বেই লৰ্ড ৰিপনৰ নিচিনা মানুহে চিন্তা কৰা সেই চিন্তাটো কিন্তু মই ভাবোঁ আজি কুপতি, যিটো সময়ত ভাৰতবৰ্ষই চন্দ্ৰলৈ পঠিয়ালে, কিন্তু আজি পৰ্যন্ত কিন্তু এটা সঠিক পঞ্চায়তৰ ব্যৱস্থা কিন্তু স্থাপন কৰিব পৰা নগ'ল। আৰু ইয়াৰ কাৰণে কিন্তু দায়ী কেৱল চৰকাৰ নহয়, মই আপোনালোক সমস্ত ৰাইজ। কিয়নো দেখিবলৈ পোৱা যায় যেতিয়াই এখন পঞ্চায়তে বিশেষভাৱে নিয়মিত ৰূপত চৰকাৰী নিৰ্দেশনা তেওঁলোকে ফ'ল' কৰি যেতিয়া তেওঁলোকে গাঁও সভা অনুষ্ঠিত কৰে, সেই মুহূৰ্তত কিন্তু অঞ্চলটোৰ বা গাঁও পঞ্চায়ত এলেকাৰ কোনো ৱাৰ্ডৰ পৰা কিন্তু যিসকল ব্যক্তিয়ে অন্য সময়ত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি নেতাসকলক বা নেতাসকলৰ যিসকলৰ লগত ভাল সম্পৰ্ক থকা ব্যক্তিসকলক দোকানৰ সন্মুখত, তিনিআলিৰ ফ্ৰণ্টত বা আড্ডা মৰা জেগাত তেওঁলোকে চৰকাৰক সমালোচনা কৰি, স্থানীয় চৰকাৰক সমালোচনা কৰি তেওঁলোকে থকা সৰকা দিয়ে। কিন্তু তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকে কেতিয়াও গাঁও সভাত গৈ তেওঁলোকে যোগদান নকৰে। গতিকে মই ভাবোঁ যে যিদৰে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ বাবে কেন্দ্ৰীয় সংসদ অৰ্থাৎ লোকসভা, ৰাজ্যসভা অত্যন্ত জৰুৰী। কাৰণ আমি সকলো জানো যে দেশৰ আইন প্ৰস্তুতকৰ্তা হৈছে বিধানমণ্ডল, আৰু বিধানমণ্ডল হৈছে লোকসভা, ৰাজ্যসভা। যিদৰে লোকসভা, ৰাজ্যসভাই সমগ্ৰ দেশত তেওঁলোকে আইন প্ৰস্তুত কৰে, আঁচনি প্ৰস্তুত কৰে। যিমান কেন্দ্ৰীয় চৰকাৰৰ যিমান আঁচনি আছে, ইয়াত যদি আমি একেবাৰে জনপ্ৰিয় আঁচনি কওঁ, যিটো আমাৰ গ্ৰামাঞ্চলৰ ব্যক্তিসকলে পায়, সেইটো হ'ল PMY হাউচ, যিটো আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি কওঁ। এই প্ৰধানমন্ত্ৰী আৱাস যোজনা এটা চেণ্ট্ৰেল স্কিম হয়, আৰু এই স্কিমটো যদি অধিসূচনা হৈছিলে, নিশ্চিতভাৱে মই কিমান জন হৈছিলে মই নাজানো, কিন্তু যেতিয়া হৈছিলে ই লোকসভা, ৰাজ্যসভাৰ অনুমোদন সাপেক্ষে হৈছে। গতিকে তেনে এক আঁচনি ফলপ্ৰসূ সেই লোকসভা, ৰাজ্যৰ পৰা হৈছে। দ্বিতীয়তে ৰাজ্য চৰকাৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থলী বা পবিত্ৰ স্থানটোৱে হ'ল
বিধানসভা বুলি কয় যেনেকৈ আমাৰ অসমৰ দিছপুৰত আছে বিধানসভা ৰিচেণ্টলি এতিয়া প্ৰথমবাৰৰ বাবে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসম চৰকাৰে দিছপুৰৰ পৰা আঁতৰি কোকৰাঝাৰত গৈ তেওঁলোকৰ আইনী প্ৰক্ৰিয়া বা আইন প্ৰস্তুত কৰা যি প্ৰক্ৰিয়া এটা বিশেষ অধিৱেশন তেওঁলোকে আয়োজন কৰিছিলে আৰু আপোনালোকক ভাল খবৰটো দি দিওঁ যে অতি সোনকালে ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে অতি সোনকালে ডিব্ৰুগড় জিলাটো দ্বিতীয়টো অসমৰ বিধানসভা হ'বলৈ গৈ আছে মই ভাবোঁ গতিকে এই এটা নিশ্চিতভাৱে খুব আনন্দৰ বতৰা যি কি নহওক ৰাজ্য চৰকাৰৰ কাৰণে বিধানসভা অত্যন্ত জৰুৰী কাৰণ কিয় ৰাজ্য চৰকাৰৰ যিমান আঁচনি নীতি নিয়ম যিমান প্ৰস্তুত কৰে এই আটাইবোৰ কিন্তু এই ৰাজ্য চৰকাৰৰ বিধানসভাতে হয় কাৰণ এই বিধানসভা এনে এক স্থান য'ত চৰকাৰী পক্ষৰ ব্যক্তিসকলক নেতা মন্ত্ৰীসকলক বিৰোধী পক্ষৰ সদস্যসকলে তেওঁলোকক জবাবদিহি কৰিব পাৰে আৰু ইয়াত কিন্তু জবাববোৰ কি হ'ব লাগিব সঠিক আৰু সদুত্তৰ হ'ব লাগিব তো সেইবাবে বিধানসভা অত্যন্ত জৰুৰী এতিয়া আহিছোঁ স্থানীয় পৰ্যায়লৈ কাৰণ আমাৰ ভাৰতবৰ্ষত তিনি খলপীয়া কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ তাৰপৰা স্থানীয় চৰকাৰ তো স্থানীয় চৰকাৰৰ কাৰণে তেনে বিশেষ গুৰুত্ব থকা অনুষ্ঠানটোৰ নাম কি যিটো আমাক সুধিছে সেয়া হ'ল গাঁও সভা গতিকে এনে এক গাঁও সভা যিটো গাঁও সভাত গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষসকলে যিসকল ব্যক্তি ৱাৰ্ড মেম্বাৰ বা প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰী বা চৰকাৰী পক্ষৰ বা নিযুক্তি হৈ যিসকল ব্যক্তি তাত জড়িত হৈ আছে তেওঁলোকে পৰিকল্পনা কৰে যে আগন্তুক ফাইনেন্সিয়েল ইয়াৰত এই অঞ্চলটোৰ কাৰণ গাঁও বুলি কোৱাৰ লগে লগে বিভিন্ন সমস্যা একেদিনাই এটা ফাইনেন্সিয়েল ইয়াৰত গোটেইকেইটা সমস্যা শেষ কৰাটো সম্ভৱ নহয় আৰু সেই গাঁও সভাতেই এটা বস্তু নিশ্চিত কৰা হয় যে এই গাঁওখনত থকা এই আটাইবোৰ বিভিন্ন সমস্যাবোৰৰ পৰা কোনবোৰ সমস্যাক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু সেই অগ্ৰাধিকাৰৰ ভিত্তিত তেওঁলোকৰ এটা নীতি প্ৰস্তুত কৰে পৰিকল্পনা প্ৰস্তুত কৰে আৰু যোন পৰিকল্পনাৰ ভিত্তিত আগন্তুক সময়ত গাঁওখনত উন্নতিৰ তেওঁলোকে এটা ধাৰা সৃষ্টি কৰিব বিচাৰে কিন্তু দুৰ্ভাগ্যবশতঃ সেই সভাতে গাঁও অঞ্চলৰ 90% মানুহে উপভোগ নকৰে এটেণ্ডেঞ্চ নিদিয়ে যাৰ বাবে পঞ্চায়তৰ ময়মতালি ছেক্ৰেটেৰী প্ৰেচিডেণ্টৰ ময়মতালি খাম খেলি মেলি ইত্যাদি বিভিন্ন ধৰণৰ কাম হোৱা দেখা যায় তো গতিকে ইয়াৰ কাৰণে জগৰীয়া মই ভাবোঁ কেৱল চৰকাৰী কৰ্তৃপক্ষ নহয় ইয়াৰ বাবে চূড়ান্ত কৰ্তৃপক্ষ জনসাধাৰণ গতিকে জনসাধাৰণ যেতিয়ালৈকে সজাগ নহয় কাৰণ মই নিজে পলিটিকেল চায়েন্সৰ এগৰাকী ষ্টুডেণ্ট হিচাপে আগতে এতিয়া বৰ্তমান মই পলিটিকেল চায়েন্সৰ এগৰাকী টিচাৰ হিচাপে মই এই বস্তু সদায় আমাৰ শিক্ষাৰ্থীসকলক যেতিয়া আমি পলিটিকেল চেপ্টাৰটো পঢ়াওঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত আছেই আমাৰ যে স্থানীয় চৰকাৰ বুলি এটা চেপ্টাৰে আছে য'ত কণ্ডিশ্যন আছে যে স্থানীয় চৰকাৰ সফল হ'বলৈ হ'লে কি লাগে প্ৰথমটোৱে হ'ল স্থানীয় চৰকাৰ সফল হ'বলৈ হ'লে স্থানীয় পৰ্যায়ৰ ব্যক্তিসকল ৰাজনৈতিকভাৱে সজাগ সচেতন হ'ব লাগিব কাৰণ যেতিয়ালৈকে তেওঁলোকে কেৱল মাত্ৰ আঁচনিৰ প্ৰতি বা হিতাধিকাৰী থকা আঁচনিৰ প্ৰতি তেওঁলোকে লালসিত নহৈ লোভত নপৰি তেতিয়ালৈকে তেওঁলোকে চৰকাৰী আঁচনি নীতি নিয়ম প্ৰস্তুত কৰা এই গাঁও সভাত য'ত পৰিকল্পনা কৰা হয় যেতিয়ালৈকে তেওঁলোকে তাত নাযায় তেওঁলোকে যেতিয়ালৈকে নিজৰ মতামত নিদিয়ে তেতিয়ালৈকে কেতিয়াও এটা স্থানীয় পৰ্যায়ৰ যিটো চৰকাৰ কেতিয়াও সফল নহয় গতিকে মই সকলোকে যিসকল ভিউৱাৰে এই ভিডিঅ' চাই আছে পঞ্চায়ত আপডেটৰ যোগেদি মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আজিলৈকে যিটো হ'ল পৰৱৰ্তী সময়ত আপোনালোকৰ এলেকাৰ পঞ্চায়তে যেতিয়াই গাঁও সভা আয়োজন কৰে কাৰণ গাঁও সভা আয়োজন কৰিলে এটা বস্তু মনত থ'ব গাঁও পঞ্চায়তে কিন্তু নিজৰ যিটো এলেকা সেই এলেকাত কিন্তু মাইক এনাউন্সমেণ্ট কৰাটো কম্পালচৰি হয় এইটো নিয়মৰ আধাৰত কৰে আৰু সেইকাৰণে প্ৰত্যেক গাঁও পঞ্চায়তে গাঁও সভা অনুষ্ঠান আয়োজন কৰাৰ আগতে নিজৰ গাঁৱত মাইকেদি ঘোষণা কৰে যদি নকৰে আপোনালোকে তেওঁলোকক জবাবদিহি কৰক যদি কৰিছে যদি আপুনি শুনিছে তেন্তে পৰৱৰ্তী পৰ্যায়ৰ পৰা আপোনালোকে প্ৰত্যেকেই গাঁও সভাত অংশগ্ৰহণ কৰক আৰু গাঁৱৰ কোনটো সমস্যা আটাইতকৈ বেছি জৰুৰী যোনটো প্ৰথমতে সমাধান হ'ব লাগে তাৰ কাৰণে আপোনালোক সকলোৱে একত্ৰিত হৈ পিনে মাতক যাতে আপোনালোকৰ অঞ্চলটো বিকশিতভাৱে আগুৱাই যাব পাৰে হয় ধন্যবাদ বহুত গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত দাঙি ধৰিলে ইয়াৰ লগতে মই এটা বস্তু এড কৰিব বিচাৰোঁ যিহেতু প্ৰতি বছৰে 2 অক্টোবৰৰ পৰা গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা বুলি এটি গাঁও GPDP এই পৰিকল্পনাটো 2 অক্টোবৰৰ পৰা প্ৰতি বছৰে 2016 চনৰ পৰা মই সময়ত চলি আছে আজিলৈকে চলি আছে কিন্তু গাঁৱৰ মানুহৰ অংশগ্ৰহণটো খুবেই কম তাত তো মই ভাবোঁ আজি এই ইয়াৰ পৰা এইটো বাৰ্তা যাওক যে আপোনালোকে 2 অক্টোবৰৰ পাছৰ যি উন্নত উন্নয়ন পৰিকল্পনা গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা যি এটা পৰিকল্পনা থাকে যে আগন্তুক দিনবোৰত আগন্তুক বছৰত মানে আমি কেনেদৰে কি ধৰণৰ আঁচনিসমূহ তাত ৰূপায়ণৰ কাৰণে অগ্ৰাধিকাৰ দিবলগীয়া হয় তো আপোনালোকে সকলোৱে সেই পৰিকল্পনাত অংশগ্ৰহণ কৰক আৰু সকলো গাঁও সভা আপোনালোকে অংশগ্ৰহণ কৰক যে পঞ্চায়তত যি গাঁও সভা হয় আপোনালোকে অংশগ্ৰহণ কৰক আপোনালোকৰ অংশগ্ৰহণ অবিহনে গাঁও সভাৰ মূল্য অৰ্থহীন আৰু যদি ৰাইজে যদি গাঁও গম নাপায় আপোনালোকৰ ওচৰ চুবুৰীয়াত কি বস্তু কি আঁচনিৰ দৰকাৰ হয় তেতিয়াহ'লে পঞ্চায়ত কৰ্তৃপক্ষই এই বিষয়ত অৱগত নহয় আৰু এটা কথা হয়
আপোনাৰ কি আঁচনিখিনি ধৰক গাঁৱত আমাৰ মানে কি হ'ল ভাৰতবৰ্ষৰ গাঁওখিনি ইমান উন্নতও নহয় আজি, কিন্তু 10টা ৱাৰ্ড আছে ধৰক আমাৰ এখন এটি পঞ্চায়তৰ 10টা ৱাৰ্ড হ'ব পাৰে, কিন্তু 10টা ৱাৰ্ডতে বিভিন্ন সমস্যাই সামৰি আছে। সেই তেনে ক্ষেত্ৰত কোনটো সমস্যাৰ অগ্ৰাধিকাৰ দিব এই কথাটো গাঁও সভাত আপোনালোকে জনাব লাগিব। তেতিয়া সেই গাঁও সভাত যদি অগ্ৰাধিকাৰ পায় তেতিয়াহ'লে সেই আঁচনিখিনি প্ৰথমত ৰূপায়ণ হ'ব, আৰু অগ্ৰাধিকাৰ 1, 2, 3 সেনেকৈ থাকে। এইটো গাঁও সভাত আপোনালোকে অংশগ্ৰহণ কৰক, আপোনালোকে গম পাই যাব গোটেই বিতংভাৱে। তো আজি এইখিনিতে এটা কথা বস্তু মনত কৰিলে, যিহেতু স্থানীয় চৰকাৰ সফল হ'বলৈ হ'লে বা কাৰ্যক্ষম বা ইয়াত থকা আঁচনিবোৰ যদি সফল অৰ্থত ৰূপায়ণ হ'বলৈ হ'লে এটা বস্তু প্ৰয়োজন, যিটো আমি ইতিমধ্যে ক'লোঁ, যে জনসাধাৰণৰ পাৰ্টিচিপেশ্যন, জনসাধাৰণৰ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয়। কাৰণ আপোনালোক সকলোৱে মনত থ'ব, ডেমক্ৰেচি যোনটো গণতন্ত্ৰ, যোনটো যাক কোৱা হয় ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক এখন ৰাষ্ট্ৰ, লাৰ্জেষ্ট ডেমক্ৰেচি অফ দ্য ৱৰ্ল্ড। তো এনে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত গণতন্ত্ৰৰ যিটো সংজ্ঞা, ডেমক্ৰেচিৰ যিটো ডেফিনেশ্যন, সেইটোৱে হ'ল অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। তাৰমানে যাক কোৱা হয় গণতন্ত্ৰত জনসাধাৰণে সৰ্বসৰ্বা। তো যেতিয়ালৈকে জনসাধাৰণে কেৱল মাত্ৰ ভোট দিয়েই নিজৰ দায়িত্ব শেষ বুলি ভাবি লয়, কেৱল মাত্ৰ নেতা বাছনি কৰিয়েই তেওঁলোকৰ দায়িত্ব শেষ বুলি যেতিয়ালৈকে ভাবি লয়, তেতিয়ালৈকে গাঁওখনত বা এটা অঞ্চলত কেতিয়াও উন্নতি সম্ভৱ হ'বই নোৱাৰে। কাৰণ এইটোক আমি ভাবি থকাটো এক কাল্পনিক কথা হ'ব। গতিকে মই ভাবোঁ জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণে, তেওঁলোকৰ ৰাজনৈতিক সজাগ আৰু সচেতনতাৰে, আৰু লগে লগে তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰসাৰ যিটো যেতিয়ালৈকে বিয়পাই নিদিয়ে তেতিয়ালৈকে স্থানীয় চৰকাৰ সফল নহয়। মই আশা কৰিম আপোনালোক প্ৰত্যেকেই এই বাৰ্তাটো আপোনালোকৰ সমাজৰ 10জন ব্যক্তিক আপোনালোকে শ্বেয়াৰ কৰিব, যাতে আগন্তুক দিনত অসমত থকা প্ৰত্যেকটো গ্ৰাম পঞ্চায়তৰ অধীনত আমাৰ ৰাইজসকল সজাগ হয় আৰু তেওঁলোকে পঞ্চায়তৰ কাৰ্যসূচীত তেওঁলোকে সক্ৰিয় সহযোগ কৰে। আৰু লাষ্টত এটা কথা ক'ম, যিহেতু 2025 বা 26 চনৰ ভিতৰতে অসমৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে। মই কোনো পলিটিকেল পাৰ্টি মানুহ নহয়, কোনো পলিটিকেল পাৰ্টিৰ কথা নকওঁ, সকলো পলিটিকেল পাৰ্টি মোৰ বাবে একেই, ব্যক্তি বিশেষ মাত্ৰ। গতিকে এইবাৰ নিৰ্বাচনত যিহেতু ইতিমধ্যে চৰকাৰে বিধেয়ক এখন গৃহীত কৰিছে বুলি বা গৃহীতকৰণ বা নতুন নিয়ম প্ৰযোজ্য কৰাৰ কিছুমান কথা চিন্তা কৰিছে, গতিকে এই ক্ষেত্ৰত আমি জনামতে যে পাৰ্টি চিম্বল লেছ ইলেকশ্যন হ'বলৈ গৈ আছে, মানুহৰ নামত ইলেকশ্যন হ'ব। গতিকে এনে এক নিৰ্বাচনত আপোনালোকে গুৰু দায়িত্ব পালন কৰক। কেৱল মাত্ৰ আপোনাৰ ঘনিষ্ঠ হ'ল বুলি, কেৱল মাত্ৰ আপোনালোকৰ চুকৰ মানুহ হ'ল বুলিয়েই, কেৱল মাত্ৰ ব্যক্তিজন দেখিবলৈ ধুনীয়া হ'ল বুলিয়েই, কেৱল মাত্ৰ ব্যক্তিজনে আপোনাক কেইটামান স্বাৰ্থ দেখুৱাৰ বাবেই কেৱল মাত্ৰ ব্যক্তিজনক নিৰ্বাচিত নকৰিব। এনেগৰাকী ব্যক্তিক নিৰ্বাচিত কৰক যিজনে প্ৰকৃতাৰ্থক আপোনালোকৰ অঞ্চলটোক বিকাশৰ ধাৰাত আগুৱাই লৈ যাব পাৰে। গতিকে মই ভাবোঁ আপোনালোক প্ৰত্যেকেই আগন্তুক পঞ্চায়ত নিৰ্বাচনত যিটো ভোট হ'বলৈ গৈ আছে, এই নিৰ্বাচনত আপোনালোকে সজাগ আৰু সচেতনতাৰে অংশগ্ৰহণ কৰক আৰু গোটেই সমগ্ৰ পঞ্চায়তী ব্যৱস্থা, এই ব্যৱস্থাটো কাৰ্যকৰী কৰক আৰু সফল কৰক। নমস্কাৰ, ধন্যবাদ।